নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৮ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ মানুহে আমাক ভোট দিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ এজেন্ডাই হৈছে শুদ্ধ ভোটাৰ তালিকা বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগে বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো এজেন্ডা ইয়াত লুকুৱাব লগা কি আছে অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে কোনো ধৰণৰ নাথাকে অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে এইটো সোয়াই আমাৰ কাম আৰু দায়িত্ব মিয়া বাংলাদেশৰ বিৰুদ্ধে কাম কৰিবলৈকে মানুহে আমাক ভোট দিছে বিজেপিৰ এজেন্ডা ৰাজহুৱা কৰি স্পষ্ট মত প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে 11 জানুৱাৰী যোগদান কৰিব কংগ্ৰেছত ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ খবৰ অহা 11 জানুৱাৰীত কংগ্ৰেছত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগ দি প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভাৰ নিৰ্বাচনত ৰাবিক বেগিং এই মুহূৰ্তত 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে ত্যাগ কৰিছিল আমচু সংখ্যালঘুৰ মাজত খুবেই জনপ্ৰিয় ৰেজাউল কৰিম চৰকাৰ সংখ্যালঘুৰ মাজত জনপ্ৰিয় নেতা ৰেজাউল কৰিম চৰকাৰ নামনি অসমৰ সংখ্যালঘু প্ৰধান সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰৰ আন এটা খবৰ হৈছে কৰ ফাঁকি দি বিপদত এবাৰ নামি দামী ঠিকাদাৰ জিএসটি ফাঁকি দি বিপদত পৰিছে নামি দামী ঠিকাদাৰ চিৰাঙৰ ইউনিভাৰ্চেল ষ্টুডিঅ' মলত অভিযান এবাৰ জিএসটি দলৰ অভিযানত ধৰা পৰিছে ঠিকাদাৰ অচিন্ত নাৰ্জাৰী জিএসটি দলৰ অভিযানত 1,70,00,000 টকাৰ জৰিমনা অচিন্ত নাৰ্জাৰীৰ লৈ কাৰণ দৰ্শোৱাৰ জাননী এবাৰ জিএসটি দলৰ বান্ধি দিয়া হৈছে নিৰ্দিষ্ট সময় জিএসটি ফাঁকি দি বিপদত পৰিছে নামি দামী ঠিকাদাৰ চিৰাঙৰ ইউনিভাৰ্চেল ষ্টুডিঅ' মলত অভিযান জিএসটি দলৰ ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিঙৰ টকা আমি ঘূৰাই নাপাওঁ 2026ত প্ৰত্যুত্তৰ দিম ট্ৰেডিং কেলেংকাৰীৰ তদন্ত চলি থকাৰ মাজতে ভুক্তভোগীৰ বিস্ফোৰণ ট্ৰেডিঙৰ টকা আমি কেতিয়াও ঘূৰাই নাপাওঁ আমি পইচা নোপোৱাটো এক প্ৰকাৰ খাটাং হৈ গৈছে ইয়াৰ প্ৰত্যুত্তৰ আমি বিধানসভাৰ নিৰ্বাচনত দিম কাৰাগাৰৰ পৰা সকলো অভিযুক্ত মুকলি আকাশৰ তললৈ আহিছে সুমি বিচাৰৰ তাৰ্কিকৰ ওপৰত এইদৰে ভুক্তভোগীয়ে চলাইছে মন্তব্য এতিয়াও আকৌ আগৰ লাইফষ্টাইলত ঘূৰি আহিছে অভিযুক্ত ট্ৰেডিং কেলেংকাৰীত বহুত ডাঙৰ মানুহৰ হাত আছে অভিযুক্তসকল কাৰাগাৰলৈ যোৱাটো স্ক্ৰিপ্টেড হয় ট্ৰেডিং কেলেংকাৰী তদন্ত চলি থকাৰ মাজতে ভুক্তভোগীৰ বিস্ফোৰণ ভুক্তভোগীসকলে কৈছে যে ট্ৰেডিঙৰ টকা আমি কেতিয়াও ঘূৰাই নাপাওঁ ট্ৰেডিং কেলেংকাৰী তদন্ত চলি থকাৰ মাজতে ভুক্তভোগীৰ মন্তব্য পৰৱৰ্তী খবৰ সন্দেহযুক্ত লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাবই লুকুৱাব লগা একো নাই বুলি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দেহজনক লোক নাথাকিব ভোটাৰ তালিকাৰ পৰা কটা যাব ইয়াত লুকুৱাব লগা আমাৰ একো নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই ইয়া ৰেহাই নাই মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰি কংগ্ৰেছ ৰাইজৰ দল বিজেপি সকলোৰে বিএলএ থাকে মৰা মানুহৰ নাম তালিকাত থাকিলে সকলোৱে অভিযোগ দিব পাৰিব অভিযোগ থাকিলে দিলেই হল
মৰা মানুহ আৰু সন্দেহযুক্ত লোকৰ নাম কটা যাবই। ইয়াত প্ৰতিবাদ কৰি কোনো ধৰণৰ লাভ নাই। এছাৰত একাংশৰ নাম কটাক লৈ এইদৰে মহা বিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে সকলোৱে দোষী কোন দেখি আছে। সকলোৱে কোন দোষী দেখি আছে, কিন্তু আমি একো কৰিব নোৱাৰো। 16 জন মানুহৰ সন্মুখত জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে, এয়া আমি সহ্য কৰিব নোৱাৰো। ন্যায় দুই পক্ষৰ উকিলৰ তৰ্কযুক্তৰ দ্বাৰাহে সম্ভৱ। কেনেকৈ আগবাঢ়িলে আমি সফল হ'ম, উকিল সমাজে আমাক গাইড কৰিব লাগে। বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই এইদৰে মন্তব্য কৰিছে। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাছিয়াৰ একশ্যন। ট্ৰাম্পক ৰোধ কৰিবলৈ ৰাছিয়াৰ এণ্ট্ৰি। অৱশেষত ডনাল্ড ট্ৰাম্পক ৰোধ কৰিবলৈ আগুৱাই আহিছে ৰাছিয়া। আমেৰিকা ভেনিজুৱেলাৰ যুদ্ধত ৰাছিয়াৰ এইবাৰ এণ্ট্ৰি মাৰিছে। আমেৰিকা ভেনিজুৱেলাৰ যুদ্ধত ৰাছিয়াৰ এণ্ট্ৰি। এবাৰ ৰাছিয়াৰ এণ্ট্ৰিৰ লগে লগে চিন্তিত হৈ পৰিছে ডনাল্ড ট্ৰাম্প। এটা ব্ৰেকিং নিউজ। ট্ৰাম্পক ৰাছিয়াই দখল কৰিবলৈ নিদিয়ে আন দেশ। আটলান্টিক মহাসাগৰত বাজিছে যুদ্ধৰ দামামা। এটা ডাঙৰ খবৰ। ভেনিজুৱেলাৰ দিশে যাত্ৰা ৰাছিয়ান নৌসেনাৰ। এটা ব্ৰেকিং নিউজ। ভেনিজুৱেলাৰ দিশে যাত্ৰা ৰাছিয়ান নৌসেনাৰ। সাগৰেদি ভেনিজুৱেলা অভিমুখে ৰাছিয়ান জাহাজ। এটা ব্ৰেকিং নিউজ। ভেনিজুৱেলাৰ এখন তেলৰ টেংকাৰ সুৰক্ষা প্ৰদান ৰাছিয়াৰ। ভেনিজুৱেলাৰ এখন তেলৰ টেংকাৰক সুৰক্ষা প্ৰদান ৰাছিয়াৰ। সম্প্ৰতি মেৰিনেৰা নামৰ এই টেংকাৰখনে একো কঢ়িওৱা নাই। পূৰ্বে টেংকাৰখনে কঢ়িয়াইছিল ভেনিজুৱেলাৰ খাৰুৱা তেল। ভেনিজুৱেলাৰ পতাকা থকা টেংকাৰৰ নাম আছিল ভেল্লা 1। 2025 ডিচেম্বৰত এনে টেংকাৰৰ বিৰুদ্ধে অভিযান চলাইছিল USA। এই টেংকাৰত ড্ৰাগছ কঢ়িওৱা বুলি অভিযোগ কৰিছিল ডনাল্ড ট্ৰাম্পে। এই ভেল্লা 1 টেংকাৰখন জব্দ কৰাৰ চেষ্টা কৰিছিল আমেৰিকাই। তেতিয়াই ট্ৰাম্পৰ এই তৎপৰতাত পৰোক্ষভাৱে হস্তক্ষেপ কৰিছিল ৰাছিয়াই। টেংকাৰখনত ভেনিজুৱেলাৰ পতাকা আঁতৰাই লগোৱা হৈছিল ৰাছিয়াৰ পতাকা। পৰৱৰ্তী খবৰ। সংখ্যালঘুৰ ওপৰত চলা অন্যায় অত্যাচাৰ উচ্ছেদৰ বিৰুদ্ধে অহা 21 আৰু 28 জানুৱাৰীত নামনি অসম কঁপাব ABMCয়ে। এটা ব্ৰেকিং নিউজ। মুছলমান হোৱাৰ বাবে প্ৰকৃত ভাৰতীয়ক পুছবেক কৰি আছে চৰকাৰে। ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰা নাগৰিক স্বদেশী প্ৰমাণিত। এটা ডাঙৰ খবৰ। জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰি আছে চৰকাৰে। জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰি আছে চৰকাৰখনে। সংখ্যালঘুক ৰাষ্ট্ৰহীন কৰিবলৈ চৰকাৰে আইনক অপব্যৱহাৰ কৰি আছে। BTCৰ প্ৰকৃত ভাৰতীয় লোক বাংলাদেশৰ অলিয়ে গলিয়ে ঘূৰিব লগা হৈছে। একমাত্ৰ ধৰ্মীয় পৰিচয়ৰ বাবেই নেৰেটিভ সৃষ্টি কৰিছে চৰকাৰে। মুছলমানক ৰাষ্ট্ৰহীন কৰাৰ ষড়যন্ত্ৰ চৰকাৰৰ। এটা ডাঙৰ খবৰ। সংখ্যালঘুক চলোৱা অন্যায়ৰ বিৰুদ্ধে ABMCয়ে কঁপাব নামনি অসম। 21 জানুৱাৰীত তামোলপুৰত বিশাল জনজাগৰণ সভা। 28 জানুৱাৰীত কোকৰাঝাৰত হ'ব বিশাল জনজাগৰণ সভা। মুছলমান হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয়ক পুছবেক কৰি আছে চৰকাৰে। ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰা নাগৰিকক স্বদেশী প্ৰমাণিত। আর এটা খবৰ। একেৰাহে 3 দিনলৈ হ'ব বিদ্যুৎ কৰ্তন। APDCLৰ তৰফৰ পৰা জৰুৰী জাননী আহি পৰিছে। ডাঙৰ খবৰ। এই মুহূৰ্তত APDCLৰ তৰফৰ পৰা বিশেষ জাননী আহিছে। পুৱাত 5:30 বজাতেই কৰ্তন হ'ব বিদ্যুৎ। 8 জানুৱাৰীত পুৱা 5:30 বজাৰ পৰা 8:30 বজালৈ 3 ঘণ্টাৰ বাবে নাথাকিব বিদ্যুৎ। 10 জানুৱাৰীত পুৱা 5:30 বজাৰ পৰা 9:30 বজালৈ 4 ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন। 11 জানুৱাৰীত পুৱা 5:30 বজাৰ পৰা 9:30 বজালৈ 4 ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন। ক'ত ক'ত নাথাকিব বিদ্যুৎ সেৱা ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো। ক'ত ক'ত নাথাকিব বিদ্যুৎ। বিদ্যুৎ কৰ্তনৰ বাবে নিৰ্ধাৰিত কৰা হৈছে 15টাকৈ স্থান। বঙাইগাঁও চহৰ, মায়াপুৰী, ভাকিৰিটি বিঠা, লগতে বঙাইগাঁও চহৰ, বৰপাৰা, লেচুতলা, বাগেশ্বৰী পাৰা, বাখাৰাপাৰা, লগতে আন কেইবাটাও প্ৰান্ত, দেউৰীপাৰা,
বেতবাৰী পুৰণি বঙাইগাঁও বীৰজহা চাহ বাগান পোপৰা গাঁও লগতে 15খনকৈ ঠাইত বিদ্যুৎ কৰ্তন কৰা হ'ব। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ অন কেমেৰাত বাছত জুইৰ সূত্ৰপাত হৈছে 40জনকৈ যাত্ৰীৰ মাজত হাহাকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত অন কেমেৰাত বাছত হঠাৎ প্ৰচণ্ড জুই আৰু তাৰ পাছতে 40জনকৈ যাত্ৰীৰ মাজত হঠাৎ হাহাকাৰ লাগিছে। শেষ কৰি পেলাইছে। এই মুহূৰ্তত চাৰিওফালে ধোঁৱাই ছানি ধৰিছে বাছখন আৰু এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে কলিয়াবৰত। ভয়ংকৰ ঘটনা কলিয়াবৰত সৃষ্টি হৈছে। বাছখনৰ নম্বৰ হৈছে AS12BC9991। অন কেমেৰাত হঠাৎ বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আৰু 40জনকৈ যাত্ৰীৰ মাজত লাগিছে হোৱা দোৱা। আন এটা খবৰ, ফেচবুকত অকল জাষ্টিছ লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায়। ফাষ্টেগ নহয়, বিশেষ আদালতত দিয়ক। কেৱল ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেই ন্যায় নাপায় জুবিন গাৰ্গে। অভিযুক্তৰ উকিল আহি গুৱাহাটী পালেহি, আমাৰ টিম নাই। অধিবক্তাৰ টিম গঠনত আমাৰ বহুত অলপ হৈছে। আমাক ফাষ্টেগ নালাগে, বিশেষ আদালত লাগে। প্ৰতিদিনে এটা বিষয়ৰ ওপৰতে শুনানি আমাক লাগে। 350ৰো অধিক সাক্ষ্য আছে। ফাষ্টেগ হলেও বহুত সময় লাগিব। জুবিন গাৰ্গে সদায় নিজকে আধা বঙালী বুলিয়ে ক'লে। এতিয়া জুবিনৰ হত্যাকাৰীক বচাবলৈ বঙালী উকিলেই আহিছে। ঘৰৰ ল'ৰাৰ হত্যাকাৰীক বচাবলৈ বাহিৰা মানুহ আহিল। বাহিৰা মানুহ আহোঁতেও আমি কিয় নীৰৱ হৈ আছো? এতিয়া ক'ত জুবিন গাৰ্গৰ ভালপোৱা লোক? জুবিনৰ ভালপোৱা মানুহে ন্যায়ৰ সময়ত কিয় মতা নাই? কেনেকৈ মানুহ আহি হত্যাকাৰীক বচাবলৈ সাহ পালে? অসমৰ অধিবক্তা জুবিনৰ হৈ যুঁজিবলৈ সাজু, তাৰ পাছতো কিয় লোক অধিবক্তা নিয়োগ কৰা নাই? ন্যায় বিচাৰি জুবিনৰ সহশিল্পী পাৰ্থ গোস্বামীয়ে বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ জনাইছো, হিমন্ত বিশ্ব শৰ্মাই আঁচনিৰ টকা দিবলৈ চাৰিওফালৰ পৰা অসমখন বন্ধকত ৰাখি ঋণ লৈছে। তৰুণ গগৈক দোষাৰোপ কৰা হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰতিমাহে ঋণ লৈ আহে। মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰিছে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। পৰৱৰ্তী খবৰটো হৈছে, মুছলমান বিএলক নিৰীক্ষণৰ বাবে অমুছলমান বিএলএ নিযুক্তি বিজেপিৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশত এই অসাংবিধানিক কাৰ্যকলাপ। মুছলমান বিএলক নিৰীক্ষণ কৰাৰ বাবে 115গৰাকী অমুছলমান বিএলৰ নিযুক্তি। এছাৰ খচৰাত নাই 2গৰাকী SFI কমৰেডৰ নাম। RSSৰ ইতিহাস আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামক বিশ্বাসঘাতকতা কৰা। RSSৰ আদৰ্শেৰে পৰিচালিত হয় বিজেপি। বিজেপিৰ কাৰ্যকলাপত ক্ষুব্ধ এইবাৰ SFIৰ ৰাজ্যিক সম্পাদক এগৰাকী ৰাজদীপ মহন্ত। পৰৱৰ্তী খবৰটো হৈছে, 2025 চনত দেশৰ ভিতৰতে তামিলনাডুত সৰ্বাধিক ডেংগুৰ আক্ৰমণ। 21,000 আক্ৰান্তৰ লগতে 12গৰাকীৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি 2025 চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে তামিলনাডুত মুঠ 20,866টা ডেংগুৰ গোচৰ আৰু 12গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এই পৰিসংখ্যা অনুসৰি তামিলনাডু বৰ্তমান দেশৰ ভিতৰতে সৰ্বাধিক ডেংগু আক্ৰান্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে। দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত কেৰালাত 10,239টা গোচৰৰ বিপৰীতেই 49গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে অন্ধ্ৰপ্ৰদেশত 2,384টা গোচৰ, 5গৰাকীৰ মৃত্যু। তেলেংগানাত 8,139টা গোচৰ আৰু কৰ্ণাটকত 6,759টা ডেংগুৰ গোচৰ ধৰা পৰিছে। বিগত বছৰবোৰত তামিলনাডুৰ স্থিতি হৈছে
2021-ত 6039 জন আক্ৰান্ত 8 গৰাকীৰ মৃত্যু 22ত হৈছে 6430 জন আক্ৰান্ত 8 গৰাকীৰ মৃত্যু 23ত 9121 জন আক্ৰান্তৰ লগতে 22 গৰাকীৰ মৃত্যু হৈছে সমান্তৰালভাৱে 2024ত 27378 গৰাকী আক্ৰান্তৰ বিপৰীতে 13 গৰাকীৰ মৃত্যু হৈছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে যে এক উন্নত নিৰীক্ষণ ব্যৱস্থাৰ বাবেহে ৰাজ্যখনত অধিক সংখ্যক গোচৰ ধৰা পৰিছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চমুকৈ পিএইচচিৰ পৰা আৰম্ভ কৰি জিলা আৰু মেডিকেল কলেজ হস্পিটাল পৰ্যায়লৈকে ইয়াত তীক্ষ্ণ নজৰ ৰখা হৈছে সঠিক সময়ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আক্ৰান্তৰ সংখ্যা তুলনাত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে চিকিৎসা সঞ্চালক ডক্টৰ জননী শংকৰে জনোৱা মতে ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা ডেংগুৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে তেওঁ কয় যে বৰ্তমান আমি টাইফয়েড ডায়েৰিয়া ডিচেণ্ট্ৰি আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগী অধিক পাই আছো শীতকালত আগমনৰ লগে লগে আৰু ভ্ৰমণজনিত কাৰণতে এই ৰোগসমূহ বৃদ্ধি পাইছে বুলি ইতিমধ্যে প্ৰকাশ পাইছে